গৰম দিনত যিমান সোনকালে উঠিব পৰা যায় সিমান ভাল হয়, কিন্তু মই যে একদম ৰাতিপুৱা টাইমত উঠিব নোৱাৰোঁ। আজিকালি বহুত লেট হৈ যায়। তো ইফালে 7টামান বাজিছে আৰু মই জল্দিকৈ কিটচেনত আহিলোঁ। আহি এইফালে বুট আৰু মটৰ দাইল ধুনীয়াকৈ সিজাই ল'লোঁ আৰু এতিয়া মই তেলত দি দিম এইখিনি। আৰু ইয়াতে মই নৰসিংহ পাত দিছোঁ আৰু অকণ মছলা দি শেষত মই পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণটো শেষত দিব লাগে তৰকা দিলে, নহ'লে তিতা হৈ যায় বস্তুখিনি। তো এয়া মই এইখিনি এতিয়া তেলত দি দিছোঁ। আৰু আপোনালোকে ৰাতিপুৱা টাইমত কি নাস্তা কৰি ভাল পায় জনাবচোন কমেণ্ট কৰি। সদায়তো মোৰখিনিয়ে দেখাই থাকোঁ যে মই মানে আমাৰ ঘৰত সদায় ৰুটি আৰু ইফালে বুট মটৰ দাইল নহ'লে ভাজি নহ'লে অমলেট এইটো কমন থাকিবই। আগতে মই অ'টছ খাইছিলোঁ, কিন্তু আজিকালি যে অ'টছ দেখিলে কেনেকুৱা গা হিৰহিৰাই যায়, খাব মন নাযায় অ'টছ। ৰাতিপুৱা নাস্তাটো অকণ ভালকৈ কৰিব পাৰিলে তেতিয়াহ'লে দিনটোৰ কাৰণে ভাল লাগি যায়। আৰু এতিয়া মই ভাবি আছোঁ যে ৰাতিপুৱা টাইমত মই ইডলি ট্ৰাই কৰিম, কিন্তু ইডলি বনোৱাটো অকণমান জেং আছে, মানে অকণ কষ্ট হ'ব। কিন্তু এতিয়া মই দানিছক লৈ নোৱাৰিম, কেইদিনমান পিছৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। দানিছ অকণমান ডাঙৰ হৈ লওক। আৰু আমাৰ মহিলাসকলৰ গাত সদায় মানে আইৰণ কেলছিয়ামৰ অভাৱ থাকে, সেইটো কাৰণে ৰাতিপুৱা যিমান পাৰা যায় অকণ প্ৰ'টিন ব্ৰেকফাষ্ট কৰিব লাগে। কিন্তু সদায় গাখীৰ তাৰপিছত ডিম এইবিলাক খোৱাটো পচিবল নহয়, সেইটো কাৰণে বুট আৰু মটৰ আৰু বিভিন্ন ধৰণৰ দালি এনেকৈ বনাই খাব পৰা যায়। আৰু আয়ন বাজান তুমি ক'ত আছা? আজিকালি দানিছে হাতত কিবা এটা বস্তু পায় কাণত এনেকৈ ধৰে, হেল্ল' হেল্ল' বুলি কৈ থাকিয়ে যাওঁ। হেল্ল' ক'ত আছা তুমি? আয়ন বাজান চব বুজি পায়। এই দেখিছেনে? কথা পাতি আছে, এই লগাই দিওঁ দিয়া। চানস্ক্ৰীন লগাই দিওঁ। দৌৰি আছে হেই গাইজ, আসসালামু আলাইকুম। মই ৰূপালী, আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ। তো ইফালে নাস্তা কৰি মেলি আজৰি হৈ এতিয়া মই ৰুমত আহিছোঁ। ভাবিলোঁ ৰুমটো ধুনীয়াকৈ সাৰি লওঁ। আৰু ইফালে মানে কি ক'ম, আজি ইমান বেছি গৰম দিছে, এয়া চাওকচোন। তো মই দানিছক পঠাই দিলোঁ যে দানিছক লৈ অকণ ফুৰি থাকক, মই ইফালে ৰুমটো ঠিক ঠাক কৰি লওঁ। আৰু দানিছৰ এই দোলনাখন আকৌ পাতি দিছে কালি, মানে এইটোৰ পৰা এদিন সি পৰি গৈছিলে যে, তাৰ পিছৰ পৰা মই এইটো ধুনীয়াকৈ উঠাই মেলি থৈ দিছিলোঁ। কিন্তু সেইদিনা আকৌ এনেকৈ নিষ্ঠা পাতি দিলে। মানে ওচৰত ৰৈ থাকিব লাগে, যদি ইয়াত বহাই মই ক'ৰবাত গুচি যাওঁ, ক'ৰবাত মানে ৰুমতে ইফাল সিফাল কিবা কিবি কৰি থাকোঁ, সেইদিনাখন মানে পৰিলে যে, সেইটো কাৰণে এইটো তেতিয়াৰ পৰা ইউজ নকৰোঁ। কিন্তু কালি আকৌ নিষ্ঠা পাতি দিছে, তো উঠাই থ'ব লাগিব আকৌ। এইটো থাকিলে সি বহিবই খোজে। আৰু সেই গাইজ, আজি ভাবিছোঁ মই মোৰ ইয়াত ড্ৰেছিং টেবুলখন চাফা কৰিম। মানে 1 বছৰ হৈ গ'ল দানিছ হোৱাৰ পিছৰ পৰা মই এদিনো ভালকৈ চাফা কৰা নাই। তো আজি ভাবিছোঁ ধুনীয়াকৈ চাফা কৰিম। মানে ভিতৰত যিকেইটা প্ৰডাক্ট আছে চব এক্সপায়াৰ হৈ গ'ল। কালি দুটামান এনেকৈ চাওঁতে গম পালোঁ। কি হ'ল? একো নাই হোৱা নাই। গুড বয়, তুমি গুড বয়। তুমি পৰিলে অকণমান এনেকৈ হেৰি কৰিব লাগে, মিছা অকণমান হেৰি দিব লাগে। নহ'লে মই যদি এনেকৈ কৰোঁ নহয়, সি আৰু জোৰছে চিঞৰে আৰু জোৰছে কান্দে। আৰু মাক হোৱাৰ পিছৰ পৰা মই ড্ৰেছিং টেবুলখন খুলিয়ে নাচাওঁ। মানে যিকেইটা মুখৰ এটা দুটা প্ৰডাক্ট আছে মই টেবুলৰ ওপৰতে থৈ দিওঁ, তাৰ পৰা লগাই দিওঁ। আৰু আগতেতো ধুনীয়াকৈ ড্ৰেছিং টেবুলৰ আগত আহি এনেকৈ মানে অকণমান হেৰি কৰিছিলোঁ, কিন্তু আজিকালি কৰাই নহয়। আৰু ইফালে একদম হালত বেয়া হৈ আছে, মকৰা জাল হৈ গৈছে ছাইডৰ ফালে। তো আজি ভাবিছোঁ ধুনীয়াকৈ ৱাইপছ দি মচি দিম আৰু কিবা কিবি কৰিম। আৰু এয়া স্কিন কেয়াৰ প্ৰডাক্ট আছিলে, কালি এইখিনি মই ওলাইছিলোঁ হেৰিৰ পৰা। এইবিলাক চব ফেচিয়েল কিট আছিলে, ফেচিয়েলৰ হেৰি আছিলে, মোক এটা ব্ৰেণ্ডৰ পৰা দিছিলে। এক বছৰ পিছত মই এয়া ড্ৰয়াৰ অ'পেন কৰি আছোঁ। আৰু কি ৰাখিছিলোঁ পাহৰিয়ে থাকিলোঁ। এফালে চাওকচোন ইমান গাল টেবলেট ওলাইছে, এয়া চব এক্সপায়াৰ হৈ গ'ল। কেতিয়া দিছিলে, কিহৰ কাৰণে দিছিলে, চব পাহৰিয়ে থাকিলোঁ। খালি মই প্ৰেগনেঞ্চি টাইমতহে ধুনীয়াকৈ টেবলেটখিনি গোটেই কমপ্লিট খাইছিলোঁ। বাকী মই কেতিয়াও টেবলেট এনেকৈ নাখাওঁ, কিবা বস্তুৰ কাৰণে দিলে এটা দুটা খাই এনেকৈ এৰি দিওঁ।
আৰু এয়া যে প্ৰডাক্ট দেখিছে সব এক্সপায়াৰ হৈ গ'ল ইন্টিমেট হাইজিনৰ কেইবাটাও আছিলে তাৰপিছত ফেচিয়েল কিট আছিলে সব এক্সপায়াৰ হৈ গ'ল মানে যি হয় আৰু ফ্ৰীতে পালে একো বস্তু মূল্য নাথাকে হেয়া হৈছে মোৰ লগত কিন্তু মই যদি এখিনি পইচাৰে কিনি আনিলে হয় তেতিয়াহ'লে চাগে নিশ্চয় ইউজ কৰিলো হয় কিন্তু ফ্ৰীতে পাইছো যেটো কাৰণে চাগে ভ্যালু নাই এইফালে চাওক আপোনালোকৰ দাদাক আজি ইমান দিন পিছত আপোনালোকে দেখা পালে ন মিষ্টাৰ শকত হৈছে নে নাই কমেন্ট কৰি জনাবচোন বহুত হ্যান্ডসাম দেখা গৈছে আজি আপোনাক বেবি ব্লাশ কৰিছে হ্যান্ডসাম লাগিছে আজি চাগে মানুহজনক চাই থাকিলে নহ'ব সেই কাম কৰিব লাগিব জানিছো পৰি মাৰি আছে মই ভাবিলে জলদি এইখিনি কৰি লওঁ এইবিলাক সব মচিব লাগিব কলিন লৈ লৈছো নাৰিকল তেল দি মচিব লাগিব এইখিনি Hey guys, ইয়াতে কেইখনমান কিতাপ আছে দানিছৰ কাৰণে মই অনলাইনৰ পৰা অৰ্ডাৰ দিছিলো তো ঠিক আছে বলক আনপেক কৰো যদি আপোনালোকৰ ঘৰত সৰু বাচ্চা আছে তেতিয়ালে আপোনালোকে লব পাৰে বহুতেই কি কৰে 6 মান্থ কমপ্লিট হোৱাৰ পিছৰ পৰা এনেকুৱা কিতাপ ইউজ কৰে আৰু আমাৰ দানিছৰ যেটো 1 বছৰ হৈ গ'ল তো মই ভাবিলো এতিয়াই মানে ঠিক টাইম হ'ব যে এইবিলাক বস্তু মানে দেখুৱাটো আৰু খেলনা দি হিটো একদম নেখেলে চাৰিওফালে মোবাইলে ঘৰত ইমান কিটা মোবাইল আছে হিখালে মোবাইল চাব বিচাৰে তো ভাবিলো যে মোবাইলৰ পৰা কেনেকে দানিছক দূৰত ৰাখিব পৰা যায় তো হেতু কাৰণে এয়া কিতাপ অৰ্ডাৰ দিলো আৰু ইয়াতে 10 পিস আছিল খুব ধুনিয়া হেৰি আছিল কম্বো আছিল মানে এটাত আছিল নাম্বাৰস তাৰপিছত ABCD ফ্ৰুটস আছিল ভেজিটেবল আছিল ট্ৰান্সপোৰ্ট আছিল তাৰ পিছত বাৰ্ডস আৰু কিবা কিবা এনেকে আছিল কালাৰস আছিল তো এয়া মোৰ খুব ভাল লাগিছে মই চাই লৈছিলো ৰিভিউটো বহুত ভাল আছিল আৰু ইয়াতে 10খন কিতাপ আছে আৰু এইকেইখন কিতাপ আপোনাৰ পৰিছিল 450 টকা মই মিছৰ পৰা লৈছিলো যদি আপোনালোকৰ লিংক লাগে তেতিয়ালে মই লিংক দি দিম বাৰু আৰু আপোনালোকৰ বাচ্চাৰ যদি 4-5 বছৰ এজ আছে তেতিয়ালে আপোনালোকে লব পাৰে এটো মানে গিটা ইউজ কৰিলে ভোকেবুলাৰিটো অকন ভাল হ'ব ইয়াতে সব বস্তু দিয়া আছে যেহেতু কি কালার জানিস এটো রেড কালার সাফা কৰা হৈ গল আৰু এতিয়া মই ধুনিয়াকে তেল দি মুছি দিম আৰু এখিনি কচৰা ওলাইছে আৰু এখিনি কৈ থাকোতে আমাৰ দানিছ বেটা উঠি গল টোপনি পৰা ক্লি আৰু দানিছৰ খেলনাখিনি মই এই চৰিয়েটো দি দিলো আৰু দানিছৰ খিনি মানে এইটো প্লাষ্টিকৰ হেইত আছিল এগিৰাত মই এতিয়া বস্তু লৈছো যে তো এতিয়া এখিনি পেলাব লাগিব এটুত কিবাকে জয়েন কৰি হলে পিন্ধিব পৰা যাব কিন্তু এতিয়া মই নিপিন্ধু যে এসে কিমান ধুনিয়া আছিল এজুৰ তাৰপিছত এয়া এপাত আছে এপাত নাই এয়া এপাত আছে এপাত নাই হেতু এপাত আছে এপাত নাই তো ইমান ভাল বস্তু আছিল মানে কি বুলি কম দানিছে ভাঙি পেলালে এটো এটা মাসাজৰ হেৰি হয় বস্তু গোৱাছা বুলি কয় যে মই দেখাইছো মান ধুনিয়া আছিল দানিছে একদম ডলি মাৰি দিছে ওপৰ পৰা তাৰ ওপৰত পৰি ভাঙি থাকিলে চিক মাসাজ কৰা হয় নেকে তাৰপিছত পেলাই দিলে যে ওপৰ পৰা ভাঙি থাকিলে অনলাইনত দাম লয় বহুত দাম লয় এনেকুৱা বস্তু ৰোলাৰ এটা আছিল মোৰ আৰু এটা এই গোৱাছা আছিল খিনি পেলোৱাৰ আগতে মই আৰু এবাৰ চেক কৰি লৈছো যে কিবা বস্তু ইউজ কৰিব পৰা যাব নেকি কিন্তু নাই সবৰে মেট গুছি গল এগিটা এতিয়া পেলাই দিব লাগিব ৰাতিপুৱা টাইমত দানিছক কল দিও কিন্তু আজি ৰাতিপুৱা দিব পৰা নাই যে হেতু কাৰণে এতিয়া দি দিছো আৰু এতিয়া প্ৰায় 11টা মান বাজিছে কেটা বাজিছে সব 11:30 বাজিছে আৰু ইফালে দানিছৰ মিড ডে মৰ্নিং স্নেক কল এই চামুচত নুঠে জুন ইফালে খাবনে কি দেখাম আপোনালোক দানিছে হাফ পেন্ট পিন্ধা নাই মিষ্টাৰ গেঞ্জি পিন্ধা নাই এনেকে বহি আছে এতিয়া আপোনালোকক দেখাব নোৱাৰিম এনেকে এই আই দিছো ৰবা
গোটেই কামখিনি কৰি মেলি লৈ গা পা ধুই একদম আহিছোঁ কিচেনত দুপৰীয়া ভাত পানী বনাম এইফালে 12টা বাজি গৈছে তো মই জল্দি এইফালে লেচাৰী কাটি লৈছোঁ আৰু আম্মাই পাচলি কেইটামান কুটি দি আছে তো আজি লেচাৰী ভাজি বনাম আৰু আপোনাৰ বনাম মাছ তো এইফালে মই জল্দি ভাজি কৰি লৈছোঁ আৰু আমাৰ গাঁৱত পাচলিৰ যিহে দাম বাঢ়িছে মানে বানপানী হোৱাৰ পিছৰ পৰা চব্জি পাচলি বহুত দাম বাঢ়িছে টাউনত যিমান গাঁৱতো সিমানেই হয় আগতে 10 টকা 20 টকা অকমান ডিফাৰেন্স আছিলে কিন্তু এতিয়া একদম সেম মানে বজাৰত জুই লাগিছে আৰু তো এইফালে আবেলি টাইমত দানিছে আমাৰ আগফালে খেলি আছিলে তাক মানে সদায় মাটি তেনেকৈ খেলিব দিওঁ আগফালে মানে খেলিব দিওঁ আবেলি টাইমত খেলে আগবেলা খেলে আৰু একদম বতৰ বেয়া কৰি আহিছিলে একদম এন্ধাৰ হৈ আছিলে পুৰা বতাহ দি আছিলে তাৰপিছত আম্মা আৰু মই আগফালে এনেকৈ অকণমান বহিছিলোঁ দানিছক খেলিব দি এনেকৈ চাই আছিলোঁ আৰু সি খুব ধুনীয়াকৈ এনেকৈ অকলে খেলি খুব ভাল পায় আৰু গাইজ আমাৰ দানিছে কিতাপ কেইখন চাইছে ইমান হেপ্পী হৈছে নহয় বহুত হেপ্পী হৈছে সি আৰু সঁচাকৈ মোৰো বহুত ভাল লাগিছে ইমান কিউট কিতাপ তো ইয়াতে 10খন আছে এতিয়া মই পেলাই আছা প্ৰথমতে দানিছক কালাৰ্ছ দেখাব লাগিব তাৰপিছত নাম্বাৰছ এইটোত আছে কালাৰ্ছ এয়া চাওক ৰেড এইটো কি ব্লু গ্ৰীন এইটো কি কালাৰ দানিছ পিংক ব্লেক হোৱাইট yellow brown violet purple এতিয়া যদি মই দানিছৰ ওচৰত গোটেই কেইখন এনেকৈ দি থৈ দিওঁ সি মানে লেতেৰা কৰি পেলাব নহ'লে ছিঙি পেলাব ইমান সোনকালে ছিঙা নাযায় বহুত বস্তুটো বহুত ডাৰ্ট আছে মানে কভাৰটো যে বহুত ডাৰ্ট আছে কিন্তু গোটেই কেইখন বেয়া কৰি পেলাব লাহে দিব লাগিব এতিয়া মই দুখনমান এনেকৈ দি দিম কালাৰ্ছ আৰু এনেকৈ মানে ফ্ৰুট যোনকেইটা আছে তাৰপিছত লাহে যেতিয়া সি ক'ব পৰা হ'ব ABCD তাৰপিছত নাম্বাৰছ দলিয়া আছে সব দলিয়া আছে সব দলিয়া আছে যে তুমি আবেলি টাইমত দানিছৰ কাৰণে এইফালে মই বনাইছোঁ চুজি আৰু কল এটা দি দিছোঁ ইয়াতে আৰু এয়া আমাৰ কাৰণে বনাইছোঁ 2 কাপ কফি তো এইফালে সেইদিনা এটা মই ইউটিউবত পডকাষ্ট চালোঁ তাতে কৈছিলে যে কফি বোলে চাহতকৈ 100 টাইম বেটাৰ হয় কিমান দূৰ সঁচা মই পিছে নাজানো কিন্তু আজি কফিয়ে খাব মন গ'ল আৰু চাহ মানে আপুনি যদি ৰেগুলাৰ 2-3 দিন খাই নহয় তেতিয়াহ'লে চাবচোন এডিকশ্যন হৈ যায় আপোনাৰ সদায় গাখীৰ চাহ খাব মন যায় দানিছ হোৱাৰ পিছৰ পৰা মোৰ এনেকুৱা হৈছিলে চাহ খাব মন গৈছিলে বিৰাট কিন্তু চাহ মই ইমান খাই ভাল নাপাওঁ এয়া মই বিস্কুট লৈ লৈছোঁ কফিৰ লগত খাবৰ কাৰণে কি লাগে কোনটো লাগে কোনটো কি itu lagi teman itu ki kuntu lagi itu এতিয়া দানিছে ক্ৰীম খুলি পেলাই মুখত দি দিয়ে মুখত যাব ইটো কেমিকেল দিয়া থাকে এইবিলাক বস্তু সানস্ক্ৰীন খং চাক দানিছৰ আমাৰ দানিছৰ খং তই নিও ইয়াতে আৰু দানিছ 1 বছৰ হোৱাৰ পৰা বহুত কিবা চেঞ্জেছ আহিছে মানে এয়া চাকচোন নিজে কিবা বস্তু এনেকৈ সলভ কৰিব বিচাৰে আৰু জেদ হৈছে বহুত জেদ কৰে খঙো বহুত কৰে কিবা বস্তু নিদিলে কান্দি বেলেগ ৰুমত গুচি যায় ইমান জোৰছে চিঞৰে নহয় তো এনেকুৱা নেচাৰেল হয় পৰিৱৰ্তন হ'বই দিয়কচোন লাহে ব্ৰেইনটো ডেভেলপ হৈ আছে আৰু সৰু বাচ্চাক নিজে কিবা বস্তু এনেকৈ সলভ কৰিব দিব লাগে মানে ধৰক পাজল এনেকৈ কিবা বস্তু এনেকৈ দিলে তেতিয়াহ'লে নিজে সলভ কৰিব পাৰিলে ব্ৰেইনটো অকণমান ডেভেলপ হ'ব তো মই মানে কেতিয়াবা অনলাইনত বস্তু চাই আছিলোঁ এনেকৈ পাজল তো সেইকেইটা আনি দিম আৰু এনেকৈ নিজে খেলিব সলভ কৰিব তো গাইজ আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ ব্লগটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো ঠিক আছে গাইজ আজিলৈ ইমানেই